সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে কি ক'ব? পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোকক। তাৰপিছতে ধন্যবাদ জনাইছোঁ আমাৰ গোটেই সদস্যখিনি, কাৰণ গোটেইখিনি ইয়াতে মোক বহুত ছাপোৰ্ট কৰিলে। হ'ল ধুনীয়াকৈ আমাৰ হৈ গ'ল এইখিনি। সভানেত্ৰী হিচাপে কি কৰিব পঞ্চায়তৰ কি কাম? সভানেত্ৰী হিচাপে ক'বলৈ গ'লে এতিয়া নৱনিৰ্বাচিত আমি সভাপতি যিহেতুকে শিকিব লাগিব, বহুতখিনি শিকিব লগা আছে। তথাপি মোৰ এটা মানে সপোন আছে যে আমাৰ যিখিনি তৃণমূল পৰ্যায়ৰ মানুহ আছে গোটেইখিনি মানুহৰ অসুবিধাখিনি তাৰ পৰাই ধৰক অলপমান সুবিধা কৰি দিব পৰা যায়, আৰু তেওঁলোকক সহায় কৰিবলৈ হ'লে পঞ্চায়তখনে উত্তম মঞ্চ বুলি মই ভাবোঁ। আৰু ৰাজহুৱা কাম বহুত থাকে, চ' দেখাও পাইছোঁ গোটেইখিনি যিমানখিনি সামৰ্থ্য অনুযায়ী পাৰোঁ গোটেইখিনি কৰিবলৈ চেষ্টা কৰিম। একাংশ ৱাৰ্ড সদস্যই অভিযোগ কৰিছে আপুনি ব্যাপক অনিয়মভাৱে নিযুক্ত হৈছে সভানেত্ৰী হিচাপে, কি ক'ব এই ক্ষেত্ৰত? বাহিৰত আপোনালোকে ভিতৰত বাহিৰত উত্তপ্ত পৰিস্থিতি কি? চাওক, মোৰ লগত এতিয়া 6জন আছে, মেজৰিটিটো আছে। আপোনালোকে গোটেইকেইজন সদস্যক সুধি লওক অনিয়ম হৈছে নে নিয়ম হৈছে, তাতে আপোনালোকে নিজে গম পাব। আমাৰ 6জন সদস্য আছে, আপোনালোকে 6জন সদস্যৰ বাইক ল'ব পাৰে। প্ৰক্ৰিয়াটো কেনেকুৱা আছিল? প্ৰক্ৰিয়াটো কেনেকুৱা আছিলে মানে ফাৰ্ষ্ট টাইম আমাৰ শপত গ্ৰহণ হৈছিলে। শপত গ্ৰহণ হোৱাৰ পিছতে আমাৰ মানে সভাপতিৰ কোন প্ৰাৰ্থী সুধিলে, তাৰপিছত ক'লে যে মানে পিংকি দাসক মানে প্ৰস্তাৱ কৰিলে, তাৰপিছত এজনে সমৰ্থন কৰিলে। তাৰপিছত সুধিলে যে মানে আৰু কোন কোন আছে। তেনেকুৱা স্থলত আমাৰ 6জন সদস্য একেলগে থিয় হৈছে, থিয় হৈ কিনে কৈছে যে আমি এখেতৰ লগত মানে সমৰ্থন আছোঁ। তেতিয়া আমাৰ যিজন ভিতৰত ছাৰ আছিলে বা বাইদেউ আছিলে, তেওঁলোকে মানে 3 বা 4 বাৰ মানে সুধিছে যে আপোনালোকৰ আছেনে, আপোনালোকৰ সমৰ্থন আছেনে? কৈছে হয় আছে। আপোনালোকে ছিগনেচাৰ কৰিবনে? মানে এনেকুৱা ধৰণৰ মানে যিখিনি মানে আমাৰ নিয়ম, আৰু ধৰক আপোনালোকেও জানে যিখিনি মেজৰিটি আছে যে ভোটিং লাগেনে সুধিছিলে, যে আমাৰ 6জনে কৈছে ভোটিং নালাগে। আমাৰ 6জনে কৈছে ভোটিং নালাগে, কাৰণ আমাৰ যিটো ৰিজাল্ট আমি অ'পেন কৈছোঁ, আমাৰতো তাতে কোনো ছিক্ৰেটলি আমাৰ কোনো ধৰণৰ নাই। আমাৰ ভোটিং হ'লেও আমাৰ এইটো হ'ব, আৰু আমাৰ অ'পেন হ'লেও আমাৰ এইটো হ'ব। তথাপি আমি ভোটিঙৰ কাৰণেও গৈছিলোঁ। লাষ্ট পৰ্যায়ত এনেকুৱা হ'ল যে তেখেতসকলে আমাৰ মোৰ এগেইনষ্টত ধৰক যোনে আছিলে তেখেতে কৈছে ঠিক আছে ভোটিং লাগিব। আমি তাতো প্ৰস্তুত আছিলোঁ যে আমাক ভোটিং লাগিব, কিন্তু তেওঁলোকে যেতিয়া ভোটিঙৰ কাৰণে আমাৰ 6জনে পুৰাণে ক'লে যে আমি ভোটিঙৰ কাৰণেও প্ৰস্তুত আছোঁ, তেতিয়া তেওঁলোকে নিজে ওলাই আহি কিনে তেওঁলোকে গুচি গৈছে। যিটো কথা কৈছে ধন বল বাহুবল, এইটো মিছা, সেইটো সম্পূৰ্ণ মিছা। ধন বল বাহুবল কাইদত এখেতসকলতো 12 বছৰৰ তলৰ নহয়, সকলোৰে নিজেতো সকলোৱে মিচুৰ হৈ কিনে এখন ৰাইজৰ পৰা ওলাই আহিছে সকলোৱে। চ' তেনেকুৱা ক্ষেত্ৰত কাকোতো ধন বল বাহুবলেদি কেনেকুৱা কিনিব পৰা তেখেতসকলক নহয়। আজি গোটেইকেইজনে আমি সুস্থৰূপে আমি থিয় হৈ আছোঁ, সেইকাৰণে কৈছোঁ 6জন আমি একেলগে আছোঁ। 6জনকে আপোনালোকে সুধি ল'ব পাৰে। সেইটোৱে মইতো ক'লোৱে যে আগন্তুক কাৰ্যকালত যদিও মই 6জনক সমৰ্থন লৈ আগবাঢ়িছোঁ, কিন্তু মই 10জনক লগত লৈ কিনে আগবাঢ়িব বিচাৰোঁ। যেতিয়া কাম কৰিম 10জনক একেলগে লৈ কিনে যে যিখিনি আমাৰ কাম আহে গোটেইখিনি আলোচনা কৰি তেনেকৈ আগবাঢ়িব বিচাৰোঁ। নমস্কাৰ, মই আজি 87 নং কুকমালকুছি গাঁও পঞ্চায়তৰ আজি মই সভাপতি হিচাপে ইয়াত নিৰ্বাচিত হ'লোঁ। গতিকে মই সদস্য প্ৰথম ইলেকশ্যন খেলেই মই এইবাৰ সদস্য হৈছিলোঁ, তাৰোপৰি এইবাৰ সদস্যৰ পিছত মই সভাপতি হ'লোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোক সকলোৱে বা আমাৰ কুকমালকুছি সমূহ ৰাইজে যিটো আশীৰ্বাদ দি মোক আজি সদস্যৰ পৰা তুলি আনি ইয়াত সভাপতি পাতিলে, গতিকে পোনপ্ৰথমে মই আপোনালোকৰ জৰিয়তে সমূহ কুকমালকুছিবাসী ৰাইজলৈ, লগতে আমাৰ নৱনিৰ্বাচিত সদস্যসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু তেখেতসকলৰ আশীৰ্বাদৰ কাৰণে মই আজি ইয়াত থিয় হৈছোঁ। গতিকে অনাগত দিনবোৰত আমাৰ কুকমালকুছিত যিখিনি আগন্তুক কৰিবলগীয়া কাম থাকে, বা আমাৰ আঁচনিৰ ক্ষেত্ৰতে হওক, যিকোনো দিহা পৰামৰ্শ হওক বা দুখীয়াক সহায় কৰাই হওক, চৰকাৰৰ জৰিয়তে যিখিনি পঞ্চায়তৰ জৰিয়তে যিখিনি চৰকাৰৰ পৰা সা সুবিধা বা আঁচনি আহে, গতিকে এইখিনি কাম চলাই নিয়াৰ কাৰণে গতিকে আমাৰ এইবাৰ নিৰ্বাচনটো এটা পঞ্চায়ত নিৰ্বাচনটো এটা আমাৰ অৰাজনৈতিকভাৱে মূল সমস্যা আছে পঞ্চায়তখন। আপোনাৰ পঞ্চায়তৰ সমস্যাটো কেনেকুৱা, মই অলপ আগৰ পৰাই চাই আছোঁ কি মানে আঁচনিৰ ক্ষেত্ৰতে বিশেষকৈ আমাৰ পঞ্চায়তখন হৈছে দুখীয়া মানুহৰ কাৰণে, বেলেগ কথা তাত একো নাই। গতিকে আঁচনিৰ ক্ষেত্ৰত অলপ মই খেলি মেলি হৈ থকাটো দেখোঁ। গতিকে সেই আঁচনিখিনি কেনেকুৱা হয়, মানে
বহুত কিছুমান পাব লগা মানুহ কিছুমান বাদ পৰি থাকে, বছৰ দিন বাদ পৰি থাকে। আৰু যিসকলে পায় একোখন ঘৰতে গোটেই পায়, চবখিনি পায়। গতিকে সেইখিনি যাতে নহয়, মই তাৰ প্ৰতি এবাৰ সম্পূৰ্ণ লক্ষ্য ৰাখিম। আৰু সেইখিনি মই নিকাকৈ চলাই নিয়াৰ কাৰণে মই সমূহ সদস্যসকলে ৰাইজৰ সহযোগ বিচাৰি আশীৰ্বাদ যিখিনি তেখেতসকলৰ মই দিয়া পৰামৰ্শৰ মাজেৰে নিকা কৰিবলৈ এটা চেষ্টা কৰিম। আৰু এইখিনিয়ে মই আপোনালোকক আজি ক'লোঁ। আৰু বিশেষ আৰু পিছত আপোনালোকক লগ পাই থাকিম যি, গতিকে ধন্যবাদ। কিমানজনৰ ভোটত আপুনি জয়যুক্ত হৈছে? মোক 9জনে, এজনৰ বাহিৰে মোক 9জনে সমৰ্থন কৰাইছে। আমাৰ ইয়াত নিৰ্বাচন হোৱা নাই, চিলেকশ্যনে হৈছে। গতিকে আমাৰ সভাপতি পদত আমাৰ যি, গতিকে মই এটা কথা গম পোৱা নাছিলোঁ যে আমাৰ মানে উপসভাপতিটো আমাৰ SC আছিল। মই এই কথাটো নাজানো দে। মই মানে মোৰ কথাটোহে মাথা মাৰি আছোঁ আৰু সভাপতিটো মানে পাতে বুলি এনেকৈ এটা আশা কৰি আছিলোঁ। আৰু তেখেতসকলে মৰম দিলে যি, গতিকে আমি 10জন মেম্বাৰৰ আমি 5জন মানে মহিলা আছিলোঁ, 5জন পুৰুষ আছিলে। গতিকে এই ক্ষেত্ৰত মই যি, গতিকে সভাপতি আমাৰ পুৰুষৰ ফালৰ পৰা হ'লোঁ। গতিকে আমাৰ গোটেইকেইজন সদস্যৰ সমৰ্থন মৰ্মে ময়ো এটা আশা কেনেকুৱা হয়, আমাৰ 5জন যি, গতিকে মহিলা আছে, মই তেখেতসকলৰ ভিতৰৰ পৰা এজন উপসভাপতি পতাৰ কাৰণে সকলোৰে প্ৰস্তাৱ মৰ্মে আমাৰ শ্ৰী স্বপ্না বাইদেউক উপসভাপতিটো পতা হৈছে। গতিকে এইটোকো নিৰ্বাচন হোৱা নাই, এটা আমাৰ অলপ নিৰ্বাচন হোৱা নাই, চিলেকশ্যন হৈছে। অলপ আশা এটা আছিল আমাৰ মাজতে, সেইখিনি আমি 5 মিনিট 10 মিনিট আলোচনা কৰি পেলাই আমি কৰিবলৈ আমি মানে চিলেকশ্যন কৰি পেলাই সক্ষম হৈছোঁ। আৰু এইখিনিয়ে।